সকলোকে শুভ সন্ধিয়া জনাই আজি 7 জুলাই সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলোঁ। আজি যিহেতু আপোনালোকে গমে পাইছে দ্বিতীয় দিন বিধানসভা বাজেট অধিৱেশনৰ আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে বা এইখিনি বিষয়ৰ ওপৰত কাম কৰাৰ কথা কৈছে। তেনেহ'লে কোনকেইটা কাম কৰিব মুখ্যমন্ত্ৰী মহোদয়ে, তো কি ক'লে আজি প্ৰকৃততে এই সকলোখিনি কথা বিধানসভা বাজেট অধিৱেশনত কোনকেইটা ক'লে, কি হ'ল আজি এইখিনি। আৰু যিহেতু আমি ভাবি আছিলোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে দিয়া যিসমূহ প্ৰতিশ্ৰুতি এককালীন হওক, প্ৰাদেশিকৰণ কৰা হওক, অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ, তো এই বিষয়ে বা অন্যান্য বিষয়সমূহ অৰুণোদয় আঁচনি, তো এইখিনি বিষয়ত ক'লেনে? তো আজি দ্বিতীয় দিনত কি হ'ল সবিশেষ সকলোখিনি কথা কম। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই সেয়া মন্তব্য কৰিব। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, সদায় কোৱাৰ দৰে চেনেলটোলৈ আপোনালোক যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। প্ৰথমটো খবৰ যদি আমি চাওঁ তেনেহ'লে লোড শ্বেডিং, যিহেতু এতিয়া উৎকট গৰম পৰিছে আৰু গৰমৰ সময়তে এতিয়া কাৰেণ্ট মানে কি বহুত বেছি দেৰি সময় নাথাকে, সঘনাই কাটে। তো এই বিষয়ক লৈ এতিয়া লোড শ্বেডিং সন্দৰ্ভত প্ৰতিক্ৰিয়া বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰী ডাঙৰীয়াই এই বিষয়ৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিবলৈ যাওঁতে তেওঁলোকক সেইখিনি বাধা দিয়া হ'ল আৰু ইয়াক লৈ তেওঁলোকে সেইখিনি প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখা গৈছে। নেক্সট খবৰ যদি চাওঁ, এইটো এটা বহুত বেছি ভাল খবৰ। এইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিসমূহ কাম কৰিছে সেইটো এটা আমি যদি চাওঁ তেনেহ'লে বহুতখিনি তেনেদৰে সেইখিনি আমি এটা আদৰণীয় পদক্ষেপ বুলি ক'ব পাৰোঁ। তো এতিয়া জুবিন ক্ষেত্ৰত যি চাফাই কৰ্মীলৈ মুখ্যমন্ত্ৰী আৰ্থিক সাহায্য প্ৰায় 21জন চাফাই কৰ্মীক 25,000 টকাকৈ চেক প্ৰদান কৰিছে মুখ্যমন্ত্ৰী মহোদয়ে। আৰু আগন্তুক সময়ত তেওঁ জুবিন ক্ষেত্ৰত যি যেনেদৰে কাৰ্যবিলাক হৈ আছে, কামবিলাক হৈ আছে, সেইখিনি দ্ৰুতগতিত কৰাৰ কথাও কৈছে। তো এই সন্দৰ্ভত কৈছে জুবিন ক্ষেত্ৰত যি পৰিচালনা সমিতি আছে তেওঁলোকে যি কাম কৰি আছে তেওঁলোকৰ ফালৰ পৰা এইখিনি কথা কৈছে। আৰু যিবিলাক কাম হ'ব আগন্তুক সময়ত অতি সোনকালে হ'ব বুলি এইখিনি মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। আৰু এতিয়া 21জনক যি এইদৰে চাফাই কৰ্মীসকলে তেনেদৰে কামবিলাক কৰি আছে তেওঁলোকক সেইখিনি 25,000 টকাকৈ দিলে আৰু আগন্তুক সময়ত দিয়াৰ কথাও এইখিনি মুখ্যমন্ত্ৰী মহোদয়ে কৈছে। নেক্সট খবৰ যদি চাওঁ, নগাঁও লাওখোলা অভয়াৰণ্যত বন বিভাগৰ বৃহৎ উচ্ছেদ অভিযান। তো এতিয়া হয় আমি যদি চাওঁ এতিয়া প্ৰায় 1200 বিঘা মৰাপাট খেতিৰ ওপৰত চলিল বুলডোজাৰ। তো মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু এতিয়া জনাইছে, তেওঁ যে কৈছে অবৈধভাৱে কোনোবাই যদি ঘৰ বনাই তাত আছে, দখল কৰিছে বা কোনোবাই অবৈধভাৱে চৰকাৰী মাটিত তেওঁলোকে যদি খেতি কৰিছে সেইখিনি কোনো ধৰণে ৰেহাই দিয়া নহ'ব। আৰু এতিয়া দেখা গ'ল আমি নগাঁও লাওখোলাত প্ৰায় অভয়াৰণ্যত বন বিভাগৰ প্ৰায় বৃহৎ উচ্ছেদ অভিযান আৰু এতিয়া 1200 বিঘা মৰাপাট খেতিৰ ওপৰত চলিল বুলডোজাৰ। তো সেইখিনি যিহেতু চৰকাৰী মাটিত তেওঁলোকে কৰিছিলে সেইখিনি চব উঠাই পেলোৱা হ'ল, ভাঙি পেলোৱা হ'ল। নেক্সট খবৰ যদি চাওঁ, সন্দেহজনক লোকৰ যি বেদখলক কেন্দ্ৰ কৰি উত্তপ্ত হাজো নলবাৰী সীমান্তৱৰ্তী বৰগাছাত। তো এতিয়া যিসকল স্থানীয় লোক আছে তেওঁলোকে সেইখিনি কি কৰিছে, তেওঁলোকে নিজেই যি অবৈধভাৱে কোনোবাই দখল কৰিছে আহি পিনি তেওঁলোকৰ ঘৰ ভাঙি পেলোৱা দেখা গৈছে। আৰু এই যে সন্দেহজনক লোকসকলে আহি পিনি প্ৰায় এতিয়া থিতাপি লৈছেহি। এই ক্ষেত্ৰত এতিয়া আমি যদি চাওঁ তেনেহ'লে হাজো নলবাৰীত এতিয়া এটা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখা গৈছে। আৰু এতিয়া ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে এই বিষয়টো তো এই যি অবৈধভাৱে কোনোবাই যদি দখল কৰিছে সেইখিনি আমি উচ্ছেদ কৰিমেই। নেক্সট খবৰ যদি চাওঁ, ছয়গাঁও মহাবিদ্যালয়ত বিত্তীয় খেলিমেলি অভিযোগ। তেতিয়া পৰিচালনা কমিটিয়ে তেওঁলোকে জনাইছে যে মহাবিদ্যালয়ৰ অধ্যক্ষই তেওঁলোকে কি কৰিছে, এই যি চৰকাৰী ফাণ্ড আহে সেইবিলাক ব্যৱহাৰ কৰোঁতে অলপ খেলিমেলি কৰিছে, তেওঁলোকক কোনো ধৰণৰ সোধপোছ কৰা নাই। তো এইবিলাক লৈ এতিয়া তেওঁলোকে সেইখিনি কি কৰিছে, অভিযোগ উঠাইছে। নেক্সট খবৰ যদি চাওঁ, এতিয়া অখিল গগৈ ডাঙৰীয়া শিক্ষা বিভাগক লৈ আমি যদি যোৱাকালি সেই বিষয়টো চাওঁ, তো আজি এই বিষয়টো যদি তেনেদৰে চাওঁ তেনেহ'লে শিক্ষা বিভাগক লৈ এতিয়া তেওঁলোকে সেইখিনি বহু প্ৰশ্ন উত্থাপন কৰিছে। বৰ্তমান সময়ত এতিয়া কলেজতে হওক ইমান শিক্ষাগুৰু নাই, তেওঁলোকে সেইখিনি পাঠদান দিবৰ বাবে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত কি হ'ব। আৰু বিশেষকৈ যিসমূহ এতিয়া শিক্ষা বিভাগক লৈ তেওঁলোকে কাম কৰাৰ কথা কৈছিলে অতি সোনকালে সেইখিনি কাৰ্যকৰী কৰিব লাগিব বুলি কৈছিলে। শিক্ষক নিযুক্তিৰ পৰা আৰম্ভ কৰি বিদ্যালয় প্ৰাধিকৰণ প্ৰক্ৰিয়াটো অতি সোনকালে কৰিব লাগে। আৰু এই যি এককালীনভাৱে দিয়া কথা কৈছিলে গুৰু দক্ষিণা, এইখিনি তেওঁলোকে দিব লাগে। তো এই বিষয়খিনি তেওঁলোকে কৈছে। মুঠৰ ওপৰত শিক্ষা ব্যৱস্থাটো যি যেনেদৰে কৰিম বুলি কৈছিলে অতি সোনকালে কাৰ্যকৰী কৰিব লাগে বুলি তেওঁলোকৰ এই যি অখিল গগৈ ডাঙৰীয়া এইখিনি মন্তব্য কৰা দেখা গৈছে। তো আজি এই যি বিষয়টো যদি চাওঁ, আকৌ পুনৰ এতিয়া অখিল গগৈ ডাঙৰীয়া আৰু জয়ন্ত মল্লম বৰুৱা ডাঙৰীয়াৰ মাজত বাকযুদ্ধ সৃষ্টি হয়। তো তেওঁলোকৰ মাজত বাকযুদ্ধ সৃষ্টি হয় যে তেওঁলোকৰ এই যি বিভাগ, এই বিভাগসমূহক লৈ আবকাৰী বিভাগত কেনেদৰে কামবিলাক কৰিছে এইখিনিক লৈ বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন কৰাত এতিয়া জয়ন্ত মল্লম বৰুৱা ডাঙৰীয়া বিভিন্ন ধৰণৰ মন্তব্য কৰিছে। মুঠৰ ওপৰত এতিয়া তেওঁলোক দুজনৰ মাজত এতিয়া বাকযুদ্ধ সৃষ্টি হয়, তেওঁলোকৰ মাজত তৰ্ক বিতৰ্ক এইখিনি আৰম্ভ হোৱা দেখা যায়।
নেক্সট খবৰ যদি চাওঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আজি যদি আমি এই বিষয়টো অতি গুৰুত্ব সহকাৰে লৈছে ড্ৰাগছক লৈ আৰক্ষী প্ৰশাসনে কিদৰে কামবিলাক কৰিছে আৰু বিশেষকৈ যিসকল যুৱচাম উঠি আহিছে তো এই উঠি অহা যুৱচামে যদি এই বিষয়টো সঁচাকৈ ড্ৰাগছ এই যে আসক্ত বহুত বেছি হৈ যায় তেনেহ'লে কোন দিশলৈ গতি কৰিব তো ইয়াক লৈ এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আগন্তুক সময়ত আৰু কঠোৰ পদক্ষেপ লোৱাৰ কথা কৈছে আৰু এইখিনি বিষয়খিনি অতি সোনকালে কাম কৰাৰ কথা কৈছে মুখ্যমন্ত্ৰী মহোদয়ে তো এই বিষয়টো সঁচাকৈ যদি আমি এতিয়াই যদি ভালকৈ গুৰুত্ব সহকাৰে নলৈ কাৰ্যকৰী নকৰোঁ বা এইখিনি বিহিত ব্যৱস্থা নকৰোঁ তেনেহ'লে আগন্তুক সময়ত উঠি অহা যিসকল যুৱচাম তেওঁলোকে কিন্তু বহুত বেয়া দিশলৈ গৈ আছে কাৰণ কেলৈ আমি যদি চাওঁ একেবাৰে সৰুৰ পৰা আৰম্ভ কৰি তো কণ ল'ৰা ছোৱালী এতিয়া এইবিলাক ল'বলৈ ধৰিছে বহুত বেছি এটা বেয়া পৰিৱেশ সৃষ্টি কৰি দিছে তো এই বিষয়ক লৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে আমি অতি সোনকালে এই যি ড্ৰাগছক লৈ পিনি আমি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিম বুলি মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে আৰু অন্যৰূপে আমি যদি চাওঁ তেনেহ'লে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিসমূহ প্ৰতিশ্ৰুতি দিছিলে তাৰ ওপৰত কোনো ধৰণৰ মন্তব্য ৰখা নাই আজি যিহেতু দ্বিতীয়টো দিন আৰু দিন আছে আৰু লাহে লাহে এইবিলাক যি তেওঁ উত্থাপন কৰিব বা এই যি প্ৰতিশ্ৰুতি দিব সেইবিলাক সকলোখিনি তেওঁলোকে যাতে আগন্তুক সময়ত সেইখিনি কি কৰে কাৰ্যকৰী কৰে সেইটোৱে সকলোৱে বিচাৰি আছে ধৰি লওক অংগনবাদী কৰ্মী সহায়িকাসকলৰ এককালীন অৰুণোদয় আঁচনি নতুন নিযুক্তি বা যি যেনেদৰে আত্মনিৰ্ভৰশীল আঁচনি এই সকলোখিনি বিষয়ৰ ওপৰত এতিয়া নেক্সট খবৰ যদি চাওঁ অখিল গগৈ ডাঙৰীয়াই এইটো মন্তব্য কৰিছে যে যিহেতু পেট্ৰলত ইথানল যি ব্যৱহাৰ কৰিছে বা এনেদৰে যি কৰি দিছে তো ইয়াক লৈ আজি দেখা গ'ল তেওঁ এখন ঠেলাত বাইক এখন লৈ তেনেদৰে প্ৰতিবাদ কৰি বিধানসভালৈ দেখা গ'ল আৰু এতিয়া লৈ যোৱা দেখা গ'ল আৰু প্ৰধানমন্ত্ৰীয়ে নিজেই নিজৰ গাড়ীত ইথানল মিহলি পেট্ৰল ভৰাই লওক বুলি অখিল গগৈ ডাঙৰীয়াই এইদৰে মন্তব্য কৰা দেখা গৈছে নেক্সট খবৰ যদি চাওঁ যি ড্ৰাগছ মুক্ত অসম হ'বই লাগিব বুলি ঋষিৰাজ হাজৰিকা ডাঙৰীয়াই এইটো তেওঁ মন্তব্য কৰিছে তো আৰু এটা কথা এইটো পীযুষ হাজৰিকা ডাঙৰীয়াই মন্তব্য কৰিছে যিহেতু অখিল গগৈ ডাঙৰীয়াই যি যেনেকুৱা ধৰণৰ পদক্ষেপ লয় যেনেদৰে প্ৰতিবাদ কৰে বা প্ৰতিবাদ কৰিবলৈ সচল আছে তো প্ৰতিবাদটো বিধানসভাৰ মাজত নহয় তো ইয়াক লৈ এতিয়া পীযুষ হাজৰিকা ডাঙৰীয়াই মন্তব্য কৰিছে যে ধৰ্ণা দিবলৈ হ'লে সচললৈ যাওক ধৰ্ণা দিবলৈ হ'লে সচললৈ যাওক বিধানসভাৰ মাজত এইবিলাক কৰিব নালাগে অখিল গগৈ ডাঙৰীয়াই এইদৰে মন্তব্য কৰা দেখা গৈছে আৰু নেক্সট খবৰ যদি উচ্ছেদক লৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে ইতিমধ্যে আমি সেইখিনি কাম কৰিমেই উচ্ছেদ হ'বই উচ্ছেদ প্ৰক্ৰিয়া আমি কৰিবই লাগিব কৰিমেই আৰু আগন্তুক সময়ত আপোনালোকে সেইখিনি দেখিব আমি যিহেতু 1.5 লাখ বিঘা মাটিত উচ্ছেদ কৰিছিলোঁ আগন্তুক সময়ত 4-5 লাখ বিঘা মাটিত আমি উচ্ছেদ কৰিম তো এইখিনিয়ে কথা আগন্তুক সময়ত খবৰসমূহ পালে নিশ্চয় জনাম আজি 7 জুলাই সন্ধিয়া খবৰ এইকেইটাই আপোনালোকক জনালোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুতে বেছি ধন্যবাদ এইখিনিতে আপোনালোকক ভিডিঅ' প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় আজিলৈ মানে অন্য এটা ভিডিঅ'তে লগ পোৱা হয়